নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসম চৰকাৰৰ ফালৰ পৰা আজি আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম ঘোষণা কৰিছে। বহুদিন হৈ গ'ল নতুন নিয়মবিলাকৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত নকৰা। ভাবিলো নতুনকৈ বহুতো খবৰ যেহেতু ওলাইছে আপোনালোকক জনাই দিওঁ আপোনালোকৰ কাৰণে নতুন নিয়মনো কি সলনি হ'ব। যেহেতু আমাৰ অসমত এতিয়া বাজেট অধিৱেশন হৈছে তো বাজেট অধিৱেশনৰ পাছতে আপোনালোক সকলোৰে কাৰণে বহুখিনিয়ে নিয়ম চেঞ্জ হৈ পৰিব, বহুখিনি আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব অনাগত ভিডিঅ'বিলাকত। এই সম্পৰ্কত আপোনালোকক জনাই যাম, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজি আপোনালোকক জনাম যে আপোনালোকৰ কাৰণে নতুনকৈ ঘোষণা কৰা 5টা নিয়মৰ সম্পৰ্কে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অকণমান শ্বেয়াৰ কৰি দিব, যদি খবৰকেইটা চাই ভাল পায় লাইক এটা কিন্তু কৰি থৈ যাব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। তো প্ৰথমটো নিয়ম সলনি হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰীত চলা গ্ৰীণ বাছসমূহৰ ওপৰত। তো গুৱাহাটী মহানগৰীত যিবিলাক নেকি বেটেৰীৰ দ্বাৰা চালিত গ্ৰীণ বাছ আছে, গ্ৰীণ বাছসমূহে মানুহবিলাকক বৰ হাৰাশাস্তিত ভুগাইছে। গ্ৰীণ বাছবিলাকে না ট্ৰেফিক নিয়ম পালন কৰে, না তেওঁলোকে আন কোনো ব্যক্তিৰ কথা ভাবে। তেওঁলোকে ভাবে মুঠতে কেনেকৈ মই আগত গৈ এজন মানুহক উঠাই মই 10 টকা এটা ইনকম কৰিব পাৰোঁ। গুৱাহাটী মহানগৰীত চলা গ্ৰীণ বাছবিলাকে পুলিচ প্ৰশাসন কাৰোৰ নিয়ম নীতিকে তেওঁলোকে কেৰেপ নকৰে। তেওঁলোকৰ এটাই হৈ গ'ল লক্ষ্য যে মই এই বাছখনতকৈ আগত যাব লাগে, আগত যিজন মানুহ ৰখি আছে তেখেতক মোৰ গাড়ীখনত উঠাই লৈ যাব লাগে, 2 পইচা উপাৰ্জন কৰিব লাগে। দৰকাৰ হ'লে আনফালে মানুহৰ প্ৰব্লেমেই নহওক কিয় তেখেতলোকৰ মানে প্ৰব্লেম শুনিবলৈ সময় নাই। এতিয়া গ্ৰীণ বাছসমূহৰ ওপৰত বহুতো কমপ্লেইণ্ট আহিছিলে গুৱাহাটী মহানগৰবাসীৰ পৰা, যাৰ ফলত নেকি এতিয়া গ্ৰীণ বাছসমূহক লৈ কিছু নিয়ম জাৰি কৰি দিয়া হৈছে। এতিয়া গ্ৰীণ বাছ প্ৰায় 16খনকৈ গ্ৰীণ বাছৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে বুলি খবৰ ওলাই পৰিছে। 7 দিনৰ বাবে বাতিল কৰা হ'ব নিয়ম উলংঘা কৰা গ্ৰীণ বাছৰ চলাচল ব্যৱস্থা। লগতে প্ৰতিখন গ্ৰীণ বাছে এতিয়াৰে পৰা ল'ব লাগিব অনুজ্ঞাপত্ৰ আৰু সেই অনুজ্ঞাপত্ৰখন গাড়ীত লগাই ৰাখিব লাগিব বুলি জনাইছে। ৰাজপথৰ কেৱল বাওঁফালেহে চলাব পাৰিব গ্ৰীণ বাছসমূহ। ৰাজপথৰ বাওঁফালৰ পৰা সোঁফাললৈ যাব নোৱাৰিব গ্ৰীণ বাছসমূহে। RTA নিয়ম পালন নকৰা প্ৰত্যেকখন গ্ৰীণ বাছৰে এতিয়া অনুজ্ঞাপত্ৰ বাতিল কৰিব আৰু তেওঁলোকৰ ওপৰত ব্যৱস্থা হাতত ল'ব বুলি জনাইছে। গ্ৰীণ বাছ যিমান কেইখন আছে আমাৰ গুৱাহাটী মহানগৰীত চলি থকা, তো গ্ৰীণ বাছবিলাকক নাকি লগাবৰ কাৰণে এই নিয়মটো কৰিছে। তো ইয়াৰ ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজ অকণমান মানে আৰাম পাব, নহ'লে কেনেকৈ চলায় মানে কি কৰে মানে পাত্তা নাই। গতিকে তেওঁলোকৰো এতিয়া নাকি লাগিব, জনসাধাৰণো অকণমান মানে সমস্যাবিলাক সমাধান হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে আয়ুষ্মান ভাৰতৰ ওপৰত। আপোনালোকৰ বাৰু আয়ুষ্মান ভাৰত কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি আপোনালোকৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে ইয়াৰ পাছৰ নিয়মটো সলনি হৈছে। এতিয়াৰে পৰা আপোনালোকৰ আয়ুষ্মান ভাৰতৰ কিমান টকা খৰচা আপোনালোকে কৰিলে, ক'ত কিমান টকা লৈছে, সকলোবিলাক ডিটেইলছ এটা ক্লিকতে চাব পাৰিব বুলি জনাইছে। এতিয়া আয়ুষ্মান কাৰ্ড হৈছে কি 5 লাখ টকাৰ চিকিৎসা বীমা, যিটো নেকি বছৰি এটা পৰিয়ালে লাভ কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। চৰকাৰীয়ে হওক বা ব্যক্তিগত চিকিৎসালয়ে হওক আপোনালোকে চিকিৎসা কৰিবগৈ পাৰে। আপুনি যেনিবা চৰকাৰী হস্পিটেল এখনত গ'ল আপোনালোকে চিকিৎসা কৰিবৰ কাৰণে, চৰকাৰী হস্পিটেলখনত যোৱাৰ পাছত তো আপোনালোকে ভৰ্তি হ'ল, আয়ুষ্মানৰ কাম আৰম্ভ হ'ল। এতিয়া কিমান টকা খৰচা হ'ল, আয়ুষ্মানৰ পৰা কিমান টকা কাটিলে তাৰ তথ্য আমি একোৱেই নাজানো। আমি কেইখনমান কাগজ জেৰক্স কৰোঁ, জমা কৰোঁ, আমাৰ আয়ুষ্মানৰ পৰা তেওঁলোকে পইচা কাটি লৈ যায়। কিমান কাটিলে, কি কথা, ইয়াৰ তথ্য কাৰোৰ ওচৰতে নাথাকে। কিন্তু এতিয়াৰে পৰা আপোনালোকে সকলোবিলাক ট্ৰেক কৰিব পাৰিব যে মোৰ আয়ুষ্মানৰ পৰা কিমান টকা কাটিলে মেডিকেলখনে আৰু ক'ত কাটিলে, সেইবিলাক তথ্য আপোনালোকে এতিয়াৰে পৰা চাব পাৰিব। এইটো এটা নতুনকৈ নিয়ম ঘোষণা কৰিছে। ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাই পৰিছে খেতিয়কসকলৰ কাৰণে। তো খেতিয়কসকলেতো এই বাৰিষা কালত এতিয়া খেতি কৰিব, খেতিত তেওঁলোকে সাৰ প্ৰয়োগ কৰিব। সব খেতিয়কে নকৰে বাৰু, কিছু খেতিয়কে কিন্তু সাৰ প্ৰয়োগ কৰে খেতি ভাল কৰিবৰ কাৰণে, আৰু সাৰ প্ৰয়োগ নকৰিলে খেতি বেয়া হয়। আজিকালি সেইটো স্বাভাৱিক কথা। যদি আৰু বোলে ঘৰতে খাবৰ কাৰণে খেতি কৰিছোঁ সেইটো বেলেগ কথা, কিন্তু কমাৰ্চিয়েল লেভেলত যদি খেতি কৰিবলৈ যায় তেতিয়া খেতিত কিন্তু সাৰ প্ৰয়োগ কৰিবই লাগিব, আদাৰৱাইজ আপোনালোকে ভাল ফলাফল লাভ নকৰিব। এতিয়া আমাৰ অসমত এটা নিয়ম বান্ধি দিছে সাৰৰ ওপৰত। এতিয়াৰে পৰা সাৰৰ বেপাৰীবিলাকে জোখতকৈ বেছি দামত সাৰ বিক্ৰী কৰিব নোৱাৰিব।
যি এমআৰপি থাকিব এমআৰপিতকৈ বেছি দামত সাৰ বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰে পৰা সাৰ বেপাৰীসকলে এতিয়া আপুনি যেনিবা এজন খেতিয়ক তো আপুনি যেতিয়া সাৰ ক্ৰয় কৰিবলৈ যায় তো আপুনি কি সুধে যে সাৰ 1 কেজি দেচোন কি টকা দাম বলে দেখেতে ক'লে 50 টকা দে হ'ব 2 কেজি দিয়ে হেনেকৈ লৈ আহে কিন্তু আপুনি কেতিয়াবা সুধে জানো যে সাৰৰ বেগটোৰ দাম কিমান হয়তো বেগটোৰ দাম চাগে তাতকে কম হ'ব পাৰে পাৰ কেজি হিচাপত ধৰি লওক এক বেগ সাৰত মানে এক বস্তা যেনিবা সাৰত কি হয় 100 কেজি আছে দাম যেনিবা 4000 টকা মানে পাৰ কিলো 40 টকা হ'ল তো তেখেতে আমাৰ পৰা খোলাকে বিকাৰ কাৰণে 50 টকা লৈ আছে 10 টকা এক্সট্ৰা কৈ লৈ আছে তো এই এক্সট্ৰা কৈ ল'ব নোৱাৰিব এতিয়া সাৰ বেপাৰীসকলে এইটো কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে সাৰৰ দোকানীবিলাকৰ বাবে এমআৰপিতকৈ বেছি কোনো কাৰণতে ল'ব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে গুৱাহাটী মহানগৰীত নতুনকৈ উদ্ঘাটন কৰা কুমাৰ বৰ্মা সেতুত এতিয়া ইচ্ছা কৰিলে আপুনি গাড়ী ৰখাই ফটো তুলিব নোৱাৰিব কেইদিনমান পূৰ্বে এজন ব্যক্তিয়ে কুমাৰ বৰ্মা সেতুত নিজৰ পত্নীৰ বাৰ্থডে উইশ কৰিছিলে বাৰ্থডে সেলিব্ৰেশন কৰিছিলে মানে কুমাৰ বৰ্মা সেতুত গাড়ী ৰখাই বাৰ্থডে সেলিব্ৰেশন কৰিছিলে বেলুন সেলুন লগাই কেক চেক কাটি মানুহবিলাকৰ শখও থাকে চাওকচোন দলঙৰ ওপৰত যিখন দলং নেকি যাতায়াত কৰিবৰ কাৰণে বনাইছে তো 2 টকা হল বুলি মানে ইমানেই অহংকাৰী হৈ গ'ল মানুহৰ যাতায়াতৰ ব্যৱস্থা অসুবিধা কৰি তেওঁলোকে বাৰ্থডে সেলিব্ৰেশন কৰিছে এতিয়া সেই বাৰ্থডে সেলিব্ৰেশন কৰাৰ পাছতে এটা নিয়ম বনাই দিলে কি যে এতিয়াৰে পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুত অভাৰ স্পিডত গাড়ী চলাব নোৱাৰিব অভাৰ স্পিডত আপোনালোকে বাইক চলাব নোৱাৰিব আপোনালোকে গাড়ীৰ ওপৰত দলঙৰ ওপৰত গাড়ী ৰখাব নোৱাৰিব ফটো তোলাটো নিৰ্দেশনা কৰিছে তো এই কেইটা এতিয়াৰে পৰা নিয়ম পালন কৰিব লাগিব কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত নহলে কিন্তু বিপদত পৰিব কি দৰকাৰডাল আছিল তাতে বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণে এটা এজন ব্যক্তিৰ কাৰণে গোটেই বিলাকে সমস্যাত ভুগিছে যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে যায় দলংখনৰে পাৰ হয় ফটোকপি মাৰিবলৈ মন যায় দিয়কচোন কিন্তু নোৱাৰিব এতিয়া ফটো মাৰিবলৈ আগবাইছে একেবাৰে হেখৰটো খলনি খোৱা নিয়মৰ ফালে একেবাৰে হেখৰ নিয়মটো হৈছে যে এতিয়াৰে পৰা আমাৰ অসমত বিক্ৰী হোৱা এনাৰ্জি ড্ৰিংকছ সমূহৰ ওপৰত নাকি লগাব বুলি জনাইছে এতিয়া এনাৰ্জি ড্ৰিংকছ আপোনালোকে খায় নে নাখায় বাৰু এই ধৰি লওক ৰেড বুল হৈ গ'ল ষ্ট্ৰিং হৈ গ'ল কেম্পা হৈ গ'ল এনেকুৱা বহুতো আছে নহয় মনষ্টাৰ হৈ গ'ল এনেকুৱা ধেৰ এনাৰ্জি ড্ৰিংকছ আছে নহয় তো এনাৰ্জি ড্ৰিংকছসমূহে কি কৰে এনেকুৱা কিছুমান এডভাৰটাইজমেণ্ট কৰে যিবিলাক এডভাৰটাইজমেণ্টৰ ফলত মানুহ বিভ্ৰান্তিত পৰি যায় তো ৰেড বুলেই হওক বা অন্যান্য কোম্পানীবিলাকে তেওঁলোকৰ এডভাৰটাইজমেণ্ট কৰা চিষ্টেমটো বেলেগ ধৰণৰ যেনে ষ্ট্ৰিঙৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট কৰে এনেকুৱা যে ষ্ট্ৰিং খোৱাৰ লগে লগে আপোনাৰ গাত এনেকুৱা এনাৰ্জি আহিব কাৰেণ্টৰ নিচিনা আপোনালোকে ষ্ট্ৰিং খোৱাৰ পাছত যদি আপোনালোকে আপোনালোকৰ গাত ৱাৰ লগাই দিয়ে তেতিয়া মানে কাৰেণ্টৰ কাম কৰি থাকিব লাইট জ্বলি থাকিব বা এনেকুৱাও দেখায় তেওঁলোকে যে ষ্ট্ৰিং এটা খাই দিয়াৰ লগে লগে আপোনালোকে মানে সেকেন্ডত আপোনালোকে এটা বিল্ডিং ইপাৰ হিপাৰ হৈ যাব পাৰিব এনেকুৱা ধেৰ তেওঁলোকে মানে অদ্ভুত টাইপৰ এডভাৰটাইজমেণ্ট কৰে তো সেই এডভাৰটাইজমেণ্টবিলাকৰতো কোনো মানে নাই সত্যতা নাই কিন্তু তেওঁলোকে আলটু ফালটু দেখায় এতিয়া সেই আলটু ফালটুবিলাক দেখাব নোৱাৰিব সেইবিলাক বন্ধ হ'ব নহ'লে সেই এনাৰ্জি ড্ৰিংকছবিলাককে বন্ধ কৰি দিব বুলি কৈছে FSSAI তৰফৰ পৰা মুঠতে মানুহক বিভ্ৰান্তি কৰি তেওঁলোকে প্ৰডাক্ট বিকিব নোৱাৰিব এডভাৰটাইজমেণ্ট কৰিব নোৱাৰিব বুলি জনাইছে কেনেকুৱা পালে বাৰু নিয়ম কেইটাৰ বিষয়ে জানি 5টাকৈ নিয়ম ঘোষণা কৰিছে সকলোৰে কাৰণে জানি যদি ভাল পালে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' পৰখাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম